ৰেংকিং আৰু এৰেঞ্জমেন্টৰ কুৱেশ্যনবিলাক যেতিয়া এক্সামত দেখা পাওঁ কৰিবলৈ ইমানেই ভাল লাগে কিন্তু আমাৰ এক্সামত টাইম বহুত ৱেষ্ট হয়। আমি এক্সামত যেতিয়া কুৱেশ্যনবিলাক এনেকুৱা দেখা পাওঁ আমি ডাইৰেক্টলি কি কৰিব যাওঁ? আমি ডাইৰেক্টলি এটা ডায়েগ্ৰাম বনাবলৈ যাওঁ। তাত আমি লিখিবলৈ ষ্টাৰ্ট কৰোঁ যে একদম ষ্টাৰ্টিঙৰ পৰা আমাক কৈছে হৰি থাকিব 9 নম্বৰ অৰ্থাৎ 1 2 3 4 5 6 7 8 9 অৰ্থাৎ ইয়াতে থাকিব হৰি। ঠিক আছে? তো আমি এনেকৈ ড্ৰয়িং বনাবলৈ ষ্টাৰ্ট কৰোঁ। দেন আমাক কৈছে শেষৰ পৰা অৰ্থাৎ বটমৰ পৰা 36 ৰেংকত আছে। আমি বটমৰ পৰা এনেকৈ কাউন্ট কৰি পেলাই হৰিৰ ৰেংকটো লিখি দিওঁ 36। দেন আমি কাউন্ট কৰো যে এই লাইনটোত কিমানজন মানুহ আছে। কিন্তু এইটো একদমই ৰং আইডিয়া হয়। এনেকৈ কৰিব গ'লে এক্সামত বহুতখিনি টাইম ৱেষ্ট হয়। আমি কৰিব কি লাগে এক্সামত আমি চাব লাগে যে আমাক টপ বটম বা ৰাইট লেফট কিবা দিয়া আছে জানো। ইয়াৰে যেনেকৈ দিছে টপৰ পৰা 9 ৰেংকত আছে বটমৰ পৰা 36 ৰেংকত। যদি এনেকুৱা আমাক ডাটা দিয়া থাকে মানে এই স্পেচিফিক হৰি হওক বা সেই কুৱেশ্যনটোত যদি আমাক এজন মানুহৰ ৰাইট সাইডৰ পৰা লেফট সাইডৰ পৰা ৰোল নম্বৰ দিয়া থাকে তেতিয়াহ'লে আমি সিম্পলি সেই দুটা ৰেংক আমি যোগ কৰিব লাগে অৰ্থাৎ 9 + 36 কৰিব লাগে আৰু লগতে -1 কৰিব লাগে আৰু লগে লগে আমি পাই যাম ইয়াৰে টোটেল নাম্বাৰ অফ ষ্টুডেন্টস কিমান আছে ক্লাছটোত। আশা কৰো ক্লিয়াৰ সকলোৰে।